এতিয়া ভগৱন্তৰ কৃপা আমি পাবৰ কাৰণে আমি কি কি কৰিলে আমাৰ মনটো পবিত্ৰ হ'ব, হৃদয়খন পৰিষ্কাৰ হ'ব, ভাগৱত গ্ৰন্থই সেই সম্পৰ্কে কি বুলি কৈছে মন কৰক। ও ৰাম শুনা সৰ্বজন হৰি চৰিত্ৰ অমৃত মহন্তৰ মুখে আৰ স্বাদ নিত। শুনা শুনা সৰ্বজন, কি শুনিবলৈ কৈছে? ভাগৱতৰ পদে হৰিৰ চৰিত্ৰ শুনিবলৈ হওক, হৰিৰ চৰিতামৃত শুনিবলৈ হওক। যাৰ তাৰ মুখে নহয়, আকৌ মহন্তৰ মুখে আৰু সোৱাদ লোৱা নিতে সদা সৰ্বদা, এই কথাটো কৈছে। মহন্তৰ মুখে শুনিবলৈ কৈছে। মহন্ত মানে কোন? এই যে জুবিনৰ কথাটোক লৈ যে শ্যামকানু মহন্তৰ নিচিনা তেনেকুৱা মহন্তসকলৰ মুখেদি নহ'ব, নহয়নে বাৰু? সেইসকলক মহন্ত বুলি কয় নি? জাতত জন্মা হ'ল কাৰণে উপাধিধাৰী সেইসকল মহন্ত বুলি ভাগৱতৰ পদে কতো নাই কোৱা। সেইসকল গুণগত মহন্ত নহয়, সেইসকল উপাধিধাৰী মহন্তহে। যে গুণগত মহন্তৰ কথা ভাগৱতৰ পদে কয়। কি বুলি কৈছে? ও ৰাম মহৎ শব্দে মহৎ গুণ পৰমাৰ্থ তত্ত্ব ইহাত পাৰ্গত ভৈলে বোলয় মহন্ত। গোস্বামী কাক কৈছে? গৌপদে নাম ধৰ্ম জানিবা নিশ্চয়, ই ৰাম ধৰ্ম প্ৰৱৰ্তকক স্বামী বুলিয়া কয়। গৌপদে নাম ধৰ্ম জানিবা নিশ্চয়, স্বামী পদে ধৰ্ম প্ৰৱৰ্তকক কয়। দ্বিজ ক্ষুদ্ৰ চাণ্ডাল যদি ধৰ্মাচাৰ্য হয়, গোস্বামী উপাধি সিটো লিখিবে পাৰয়। গোস্বামী এনেই যে সেইজনে লিখিলেই গোস্বামী হৈ নাযাব। গৌপদে নাম ধৰ্মকে প্ৰকাশ কৰিছে। গৌ মানে মহান। গতিকে ইহাত পাৰ্গত ভৈলে গোস্বামী বোলয়। এই নাম ধৰ্মত যিসকল গুৰুদেৱ নাম ভকতৰ ধৰ্মত যিসকলৰ অৰ্হতা আছে, কাৰ আছে? আপনা খবৰ আছে ভকতৰ। কি বুলি কৈছে পঢ়াটো মাধৱগুৰু জনাই? ও ৰাম হৰিৰ নামৰ অনন্ত মহিমা জানি মহাজনে গান্ত। মহাজন পদে আপনা সেৱক ভকতক প্ৰকাশ কৰিছে। জানি মহাজনে, জানি ভকতে গান্ত। আপোনাৰ নামৰ মহিমা কহৰি আপুনি অন্যতন পান্ত। ভগৱান কৃষ্ণইও নিজে নিজৰ গুণ যশৰ নামৰ মহিমা শেষ কৰি বুজিব নোৱাৰে, অথচ হৰিৰ নামৰ অনন্ত মহিমা এই কথাটো কেৱল কোনে জানে? ভকতেহে জানে। জানি মহাজনে গান্ত, মহাজনসকলেহে জানে। গতিকে মহন্ত শব্দটো মহন্তৰ মুখে আৰু স্বাদ লৱান্বিত শুনা সৰ্বজন হৰিৰ চৰিত্ৰ। হি বাপ সমস্ত আইসকল, সদা সৰ্বদাই হৰিৰ চৰিত্ৰ শুনিবলৈ হওক। যে সেইজনৰ যোগেদি নহয়, মহন্তজনৰ যোগেদিহে। মহন্ত কাক কোৱা হয়? মহৎ শব্দে মহৎ গুণ। মহৎ গুণ কি? ঈশ্বৰ ভক্তি। মহৎ শব্দে এভাগেই তত্ত্বক প্ৰকাশ কৰিছে হৰি ভকতি, ঈশ্বৰৰ নাম। এই ঈশ্বৰৰ নামত, ঈশ্বৰৰ গুৰুদেৱ নাম ভকত বিষয়ত যিসকল পাৰ্গত হ'ল, ইহাঁত পাৰ্গত ভৈলে বোলয় মহন্ত। সেইকাৰণে আমাৰ কৃপালু গুৰুজনে যে কীৰ্তন গ্ৰন্থত কি বুলি কৈছে? ভাই
মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিল স্বৰূপ। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেবেশে পুৰুষে পায় ভকতিৰ তত্ত্ব। উপদেশত কৈছে নহয়, আমি সদা সৰ্বদাই মহন্তৰ শ্ৰীমুখে ভাগৱত জ্ঞান আমি শুনিবলৈ যত্ন কৰিব লাগে, কথা শুনিবলৈ যত্ন কৰিব লাগে। তেতিয়া কি হয়, তেবেশে পুৰুষে পায় ভকতিৰ তত্ত্ব। ভকতি তত্ত্ব যেনিবা পালে তাৰপৰা কি লাভ হ'ব? কথা শুনিলেহে গুচে মনৰ সংশয়, কৃষ্ণৰ সেৱাত ৰতিত তেবেশে বাৰ হয়। কৃষ্ণৰ সেৱাত গুৰু দেও নাম ভকতৰ সেৱাত ৰতি প্ৰীতি শ্ৰদ্ধা জন্মিবলৈ হ'লে মহন্তৰ মুখে কথা আমি শুনিব লাগিব। এতিয়া আমাক ভাগৱতৰ পদে ক'লে মহৎ শব্দে মহৎ গুণকহে প্ৰকাশ কৰিছে, অৰ্থাৎ হৰি ভকতিক। এই হৰি ভকতিৰ দিশত যাৰ মন বুদ্ধি প্ৰশস্ত হ'ল, পাৰ্গতাদি হ'ল, সেইসকলকে মহন্ত বুলি কোৱা হয়। এই মহন্তৰ মুখে আমি যিমান যিমান পৰিমাণে কথা শ্ৰৱণ কৰাটো স্বাভাৱিক স্বভাৱ হৈ যাবগৈ। স্বাভাৱিক স্বভাৱ হ'ব লাগিব। কিবা আৱেগত পৰি নহয়, কিবা তাৰণাত পৰি নহয়, কিবা দুখত পৰি নহয়, কিবা কামনা ভাৱনাৰ বশৱৰ্তী হৈ নহয়। নিৰন্তৰ স্বাভাৱিকভাৱে কোনো কামনা নোহোৱাকৈয়ে সদা সৰ্বদাই হৰি সেৱা, গুৰু দেৱ নাম ভকতৰ নাম স্মৰণ ৰূপ চিন্তন কথা শ্ৰৱণ স্বভাৱটো স্বাভাৱিক হ'ব লাগিব। স্বাভাৱিক স্বভাৱ হ'ব লাগিব মানে কি? অগ্নিৰ এটা স্বাভাৱিক স্বভাৱ আছে, দাহকতা। অগ্নিত আঙুলিটো লগাই এইটো ক'লে নহ'ব, অগ্নি মইতো জানি লগোৱা নাছিলোঁ, নাজানিহে আঙুলিটো লাগি গ'ল, তই এটেকে বুলি কণমানি ল'ৰাটোৰ আঙুলিটোও পুৰিব লাগেনে? অগ্নি সেইটো কামেই। অগ্নিয়ে দাহ কৰাটো কামেই। জুই চোলা কাঠিটো মাৰি ধূপ কাঠিডাল জ্বলাই দিলে বৰ ধুনীয়া চেণ্ট এটা আহিছে নহয়, ধোঁৱা ওলাইছে নহয়। আমি ধূপ কাঠি কম নেকি, তই ইমান এই ক'ৰ পৰা আনিলি ইমান ধুনীয়া গন্ধটো, আৰু তই ধোঁৱাবোৰ কেলে লগত লৈ আনিছ? অগ্নি জ্বলিলে, অগ্নি আছে তাৰ অৰ্থ হ'ল ধোঁৱাও আছে। ধূপ কাঠি জ্বলোৱাৰ লগে লগে আমি ক'ব নালাগে, ধূপ তই আকৌ ভাল গন্ধ দিবি দেই। সি ভাল গন্ধ দিবই। এই যিটো স্বাভাৱিকতে ভাল গন্ধ দিয়া ধূপৰ ধৰ্ম, স্বাভাৱিকতে দাহ কৰাটো যিদৰে অগ্নিৰ ধৰ্ম, ঠিক তেনেধৰণে স্বাভাৱিকতে ঈশ্বৰৰ নাম লোৱাটো খাওঁতে খুওঁতে উঠোঁতে বহোঁতে যিকোনো সময়ত। আমাকতো ভাগৱত গ্ৰন্থই মহাপুৰুষৰ আৰ্হিৰে এনেকুৱা কৰি দিয়া নাই। কি বুলি কৈছে? হৰি নাম কীৰ্তনহত নাহি দেশ কাল পাত্ৰ, নিয়ম সংযময়ে কুবিধি। হীৰা, হৰিনাম কীৰ্তনত বোলে কোনো দেশ কাল পাত্ৰ বোলে ৰাতিপুৱাহে বা নতু সন্ধিয়াহে বুলি কথা নাই। সৰ্বতো ক্ষণতে হৰিনাম ল'ব পাৰে, সকলো ঠাইতে ল'ব পাৰে, সকলো সময়তে ল'ব পাৰে। নিয়ম একো নাই। আন নিয়ম এটাই আছে। কি নাম নিয়ম আছে? ই হৰি নাম কীৰ্তনহত নাহি দেশ কাল পাত্ৰ, নিয়ম সংযময়ে কুবিধি। একো নিয়ম সংযম দৰকাৰ নাই, একো বিধি বিধান দৰকাৰ নাই। বিধি এটা আছে, নিয়ম এটা আছে। কোনটো? এ ৰাম হৰি তশৰণ লয়া কেৱলে হৰিৰ নাম, কীৰ্তন কৰন্তে হুৱে সিদ্ধি। নিয়ম এইটোৱে, হৰিত শৰণ ল'ব লাগিব। নিয়ম এইটোৱে, কেৱল হৰি নাম, হৰিত শৰণ ল'ব লাগিব প্ৰথম। 2 নম্বৰ কথা হ'ল কেৱল হৰি নাম সাৰোগত হ'ব লাগিব। কীৰ্তন কৰন্তে হুৱে সিদ্ধি। যিমান যিমান পৰিমাণে আপুনি হৰিত আশ্ৰয় গ্ৰহণ কৰি হৰি নাম পৰায়ণ হৈ যাব, আপোনাৰ ধৰ্ম
অ' প্ৰভু মই আপোনাৰ নাম লৈছোঁ আৰু আপোনাৰ শৰণ লৈ মোক চাবা, মোক ধাৰ্মিক কৰি দিবা এই বুলি প্ৰভুক জনাবৰ দৰকাৰ নাই। আপোনাৰ ধৰ্ম আপোনাৰ হৃদয়ত জাগ্ৰত হ'বই। আপোনাৰ অৰ্থ আপোনাৰ ওচৰলৈ ক'ব নোৱাৰাকৈ আহি যাবই। আনহাতেদি আমি অৰ্থ টকা পইচাৰ কাৰণে ইমান হাবাথুৰি খাইছোঁ। আৰে টকা পইচা কামাই কৰাৰ এটাহে চাবি আছে, ভগৱন্তৰ ভকতি। ভগৱন্তৰ ভকতি কৰিলে বিপ্ৰ দামোদৰে কেৱল ভগৱন্তৰ ভকতিৰ বাহিৰে বুঢ়ী ব্ৰাহ্মণীয়ে কৈ পঠাইছিল যে আমাৰ সখাক, তোমাৰ মানে বাল্যবন্ধু সখাক আমাৰ দুখ দৈন্যতাৰ কথা ক'বাগেচোন। শুনিলে আৰু বিপ্ৰ দামোদৰে একোকে নক'লেগে নহয়। সখীয়েকৰ কাৰণে বুঢ়ী ব্ৰাহ্মণীয়ে আশা দেখা কৰি দেখি ঐ কৃষ্ণ গোসাঁই যদি প্ৰসন্ন হয়, কিজনীবা আমাৰ অকণমান আৰ্থিক দিশটো অকণমান টনকিয়াল হয়েই বা, এই বুলি বৰ ভক্তিৰে সৈতে এমুঠিমান চাউল, চিৰাও কেইটামান, সান্দহো কেইটামান, বৰ স্নেহেৰে বৰ মৰম ভক্তিৰে সৈতে লেতেৰা গামোচা এখন হোৱা স্বত্বেও তাতে দিলে নহয় বান্ধি। কৃষ্ণৰ যেতিয়া নেকি ইমান সুন্দৰ, ইমান পৰিষ্কাৰ পবিত্ৰ যেতিয়া পৰিৱেশ দ্বাৰকা নগৰৰ, সেই পৰিৱেশত সোমোৱাৰ লগে লগে বিপ্ৰ দামোদৰৰ মনত আফচোচ হৈ গ'ল। মই কেনেকৈ খুলি দিওঁ, মই কেনেকৈ দিওঁ, মই কি বুলি দিম মোৰ সখা কৃষ্ণক ইমান লেতেৰা পেতেৰাকৈ আনি। ভগৱান কৃষ্ণই ওপৰৰ কভাৰটোক চোৱা নাই, ভগৱান কৃষ্ণই ভিতৰৰ আচল মালটোক চালে। বাহ, কিমান যে ভক্তিযুক্ত দ্ৰব্য। ভগৱান কৃষ্ণই দিবকে বাট চাই, মানে বন্ধু সখাই কিবা এটা টোপোলা আনিছে, দিবকে বাট চাই দিয়া নাই লজ্জিত হৈ আছে, লুকুৱাই মেলি ৰাখিছে। এবাৰ ক'লে আৰু সখা আয়েতো মোৰ কাৰণে কিবা এটা দিছে। নাই একো দিয়া নাই। নহয় কিবা এটাতো দিছে চাওঁ। নাই একো নাই, যিমানে মানে বিচাৰিছে সিমানে লুকুৱাৰ যত্ন কৰিছে। নাই সখা দিয়া আকৌ আনি, বাহ কিমান সুন্দৰ, কিমান পবিত্ৰ অন্ন কৃষ্ণই গ্ৰহণ কৰিলে। ভগৱান কৃষ্ণই গ্ৰহণ কৰাৰ লগে লগে লক্ষ্মীও গ্ৰহণ কৰিলে আৰু লক্ষ্মীক ক'লে হেৰা তুমি লৈছা হয়, চাবা কিন্তু ধাৰ পৰিশোধ কৰিব লাগিব। এই বুলি ভগৱন্তই আকৌ মানে এগৰা খাবলৈ যত্ন কৰিলে। এতিয়া লক্ষ্মীয়ে থাপ মাৰি ধৰিছে, প্ৰভু হ'ব আৰু আপুনি পহিলা গ্ৰাস মানে গ্ৰহণ কৰোঁতে, পহিলা মুঠি লওঁতেই ময়ো তালৈ যাব লগা হ'লেই, মোৰো মানে যথাসৰ্বস্ব দিবলৈ মোৰ সিদ্ধান্ত হৈ গ'লেই, আৰু এবাৰ আপুনি গ্ৰহণ কৰিব লাগিলে মই ইয়াৰ পৰা উঠি যাবগৈ লাগিব। ইমান অন্নৰ, ইমান ভক্তিৰ মাহাত্ম্য। গতিকে বিপ্ৰ দামোদৰে কোনো দিনে কেতিয়াও কৃষ্ণক মোৰ আৰ্থিক দুৰ্দন্যতাৰ কথা জনোৱা নাছিল, কিন্তু গুচি গ'ল আৰু দুই এদিন থাকি গুচি গ'ল। এই যোৱা দিনাৰ পুৱাবেলা আৰু বিপ্ৰ দামোদৰে স্নান কৰিবৰ সময় হৈছে। এনেতে আৰু বিপ্ৰ দামোদৰে দেখা পালে আৰু সখীয়েকক সুধিলে, সখা এই আইসকলে যে এই যে হাতত থালি এখনত মাহ হালধি লৈ যে সুগন্ধি এনেকৈ এইবোৰ যে লৈ আহিছে, ক'লৈ যায়? বোলে সখা আপুনি যে আজি যাবগে, আপোনাৰ স্নানৰ কাৰণে লৈ আহিছে মাহ হালধি। অ' হয় নেকি? এই বুলি ভাবি থাকোঁতে বিপ্ৰ দামোদৰ মাহ হালধি ঘঁহি স্নান কৰা হৈয়ে গ'ল। নতুন বস্ত্ৰ মানে লৈ আনিছিলে আইসকলে, 16,108 গৰাকী আয়ে পিন্ধা উৰা কামটো হৈ গ'ল। ভগৱন্তৰ মায়া ইমান মহত্ব। তাৰ পৰা এতিয়া এৰা সমস্ত যে ইমান ধূপ ধূনা জ্বলাই যে এনেকৈ আগবাঢ়ি আহি আছে, বোলে আপুনি যে আজি যাবগৈ, আমাৰ ৰুক্মিণী গৃহকে আদি কৰি প্ৰত্যেকগৰাকী গৃহিণীৰ গৃহে গৃহে আপোনাৰ ভকতৰ পদাৰ্পণৰ কাৰণে নিমন্ত্ৰণ দিবলৈ আহিছে। অ' হয় নেকি? অঁ এতিয়া মই গৰু পক্ষী আহি পালেহি আৰু আমি দুয়ো গৰু পক্ষীত উঠোঁ, বল মানে যাবলৈ হওক সখা। এই বুলি ৰুক্মিণী গৃহত নমাই দিলে। ৰুক্মিণীক আৰু আশীৰ্বাদটো অকণমান দীঘলকৈ দিলে।
ৰূপৱতী ভৱ, গুণৱতী ভৱ, পুত্ৰৱতী ভৱ আদি আদি মানে দিলে আৰু সত্যভামা গৃহত নমাই দিলেগৈ মানে গুণৱতী ভৱ, জাম্বৱতী গৃহত নমাই দিলে আশীৰ্বাদ ছুটি হৈ হৈ গৈ আছেগৈ। তাৰপৰা প্ৰত্যেকৰ গৃহত নমাই দিয়ে আৰু ভৱত ধৰিলে আৰু ভৱ ইঘৰত গৈ নমাই দিয়েগৈ ভৱ, আশীৰ্বাদ মানে ছুটি হ'ল আৰু আশীৰ্বাদ দি মেলি আৰু বিপ্ৰ দামোদৰক আগবঢ়াই থৈ আহিলে গ'লগৈ। গৈ এতিয়া বিপ্ৰ দামোদৰে নিজৰ গাঁওখনত সোমাই নিজৰ পধূলি মূৰটোতে লাখুটিডালৰ ভৰত থিয় হৈ ভৰ দি চাই আছে, ধৰিব পৰা নাই এতিয়া। ঐ থানত আছিলে ক মোৰ ভাঙা ঘৰ, কোনে আজি সজাই দিলে বিচিত্ৰ বাসৰ। সিদিনালৈকে মই ইয়াৰ পৰা ওলাই যোৱাৰ সময়লৈকে মোৰতো ভগা চিগা ঘৰটোহে আছিলে, কোনে আজি এনেকুৱা সুন্দৰ এটি মানে গৃহ নিৰ্মাণ কৰি দিলেহি, বিচিত্ৰ বাসৰ লগোৱা। ভকতিৰ মহত্ব ইমান। গতিকে আমি যিমানে পৰিমাণে গুৰুদেও নাম ভকতৰ ভকতিৰে আমি হৃষ্টপুষ্ট হ'ব যদি পৰা যায়, তেতিয়াহ'লে আপোনাৰ মোৰ ভকতিৰ প্ৰভাৱত ধৰ্মভাগ আপুনি মই পাম, অৰ্থও পাম। তাৰ অৰ্থ এইটো নহয় তেতিয়াহ'লে আমি আজিৰ পৰা কাম বন নকৰোঁ আৰু, নহয়নে বাৰু? চাকৰি তাকৰি নকৰোঁ সেইটো কথা নহয়, কৰক। কিন্তু গোটেইবোৰ কৰা স্বত্বেও আপুনি কৰ্ম কৰাৰ অধিকাৰ আছে। কৰ্মণ্যেৱাধিকাৰ ৰস্তে মা ফলেষু কদাচন। কৰ্মতহে আমাৰ অধিকাৰ আছে, আমি কৰ্ম কৰিবই লাগিব, ফলত আমাৰ অধিকাৰ নাই। আপুনি ত্যাগপূৰ্বক ভাৱনাৰে কৰ্ম কৰি যাওক। গীতা গ্ৰন্থৰ এই কৰ্মযোগৰ চূড়ান্ত বুলি ক'বলৈ বাধ্য হৈছোঁ এটি প্ৰতিমূৰ্তি হ'ল জুবিন গাৰ্গ। জুবিন গাৰ্গে কৰ্ম কৰিব লাগে কৰিলে, ক'ৰবাত প্ৰগ্ৰেম লৈছে গালে, গাবলৈ গালে। কোনোদিন জুবিন গাৰ্গে পইচাৰ বিনিময়ত গান গোৱা নাছিল, যাৰ কাৰণে নেকি কোটি কোটি টকা সিদ্ধাৰ্থই ল'লে, শ্যামকানুৱে ল'লে, কোনোবাই ল'লে, জুবিনে কোনোদিনেই ভুমুকি মৰা নাই। আৰে মোৰ কৰ্ম কৰিব লাগে, মই কৰ্ম কৰাতহে অধিকাৰত লাগি গ'ল। যিমানে ত্যাগপূৰ্বক ভাৱনাৰে কৰ্মত লাগিল, সিমানে জুবিন মহান হৈ গ'ল। জুবিনেতো এনেকে কি বিশেষ কাম কৰিলে? হয় চিনেমা 2-3খন কৰিলে, হয় সংগীত গালে। ভূপেন হাজৰিকাৰ সংগীতৰ লগত জুবিনৰ সংগীতৰ বহুত পাৰ্থক্য। ভূপেন হাজৰিকাৰ সংগীত ইমান উচ্চ স্তৰৰ। গতিকে জুবিনে যে এই কৰ্ম কৰি যে কোনদিন মানে ফলৰ আশা নকৰাকৈ ফল ত্যাগপূৰ্বক কৰ্ম কৰি যোৱা যিটো সংস্কৃতি, সেইটোৰ এটা চূড়ান্ত গীতা গ্ৰন্থৰ কৰ্মযোগ ফল ত্যাগৰ প্ৰতিমূৰ্তি বুলি ভাবি ল'ব লাগিব, যাৰ কাৰণে জুবিন মহান হৈ গ'ল। গতিকে আমি কৰ্ম কৰিব লাগিব। সকলো কৰ্মৰ ফল ভগৱন্তত অৰ্পণা কৰি যদি আমি কৰ্ম কৰি যাওঁ, ভগৱন্তই আপোনাক কৃপা কৰিবই, আমাক দয়া কৰিবই। অনন্যা চিন্তয়ন্তু মাম য়ে জনাঃ পৈৰুপাসতে তেষাং নিত্যভিযুক্তানাং যোগক্ষেম বহাম্যহম। যিসকলে অনন্য ভাৱেৰে মোক চিন্তা কৰিলে, অনন্য মানে ন যোগ অন্য সমান অনন্য, অৰ্থাৎ এক কৃষ্ণদেৱৰ বাহিৰে আন কাৰো কথা যিসকলে কোনোদিনেই নাভাবে, সেইসকলৰ সেই ভকতিকে অনন্য ভক্তি বুলি কোৱা হৈছে, অনন্য চিন্তন বুলি কোৱা হৈছে। এক কৃষ্ণদেৱ অনন্যভাৱে যিমান পৰিমাণে যিসকলে ভাবে বা ভক্তি কৰে, তেষাং নিত্যভিযুক্তানাং, সেইসকল ভকতৰ দৈনন্দিন জীৱনৰ যিখিনি প্ৰয়োজনীয় আছে, মই ক'ত চুইচ টিপিব লাগে, ক'ত কাক মানে ইংগিত দি দিব লাগে, এই কামটো মই কৰোঁ। মই এনেকুৱা নহয় যে মই কোনোবা এজন ভকতৰ গৃহত শংখ চক্ৰ গদা পদ্ম ধৰি আৰু ভকতক মই কওঁগৈ, বাপ মই আহিলোঁ নহয়, কি গিলাই কোৱা।
এই বুলি মই পোনপটীয়াকৈ ৰূপ ধাৰণ কৰি নকওঁগৈ, কিন্তু কাক সুজ্ঞানটো দি দিলে আপোনাৰ কল্যাণজনিত কামটো সেই মানুহজনে কৰি দিবহি, আপুনি কিন্তু ভাবিবই নোৱাৰিব। সেই কামটো ভগৱন্তই কৰি থাকে। এই অধমৰো বাস্তৱ জীৱনত তেনেকুৱাই হ'ল। সৌ নাজিৰা নমাটি নাওশলীয়া গাঁৱৰ নামঘৰত আজিৰ পৰা 20 বছৰমান হ'ল গীতাৰ ব্যাখ্যা অনুষ্ঠানলৈ মাতিলে আই বাপ সমস্ত আহিলোঁ। আমি অধমৰ গৃহভাগ এনেকুৱা আছিল, বাহিৰত পানী পৰাৰ আগতেই ভিতৰত পৰে, টকৌপাতৰ চাৱনি ঘৰ। একেটা ঘৰতে বিচনাপত্ৰ ৰাখিব লগা হৈছিল, জুহাল ৰন্ধনশালাও কৰিব লগা হৈছিল, অকণমান গুৰু সেৱাৰ জেগাও ল'ব লগা হৈছিল, আৰু 2-এখন চকী টেবুলো ৰাখিব লগা হৈছিল। অৱস্থাটো তেনেকুৱা। আহি আছোঁ আৰু ৰাইজে নিমন্ত্ৰণ দিয়ে, আহি আছোঁ নাওশলীয়া গাঁৱৰ নামঘৰত মানে নিমন্ত্ৰণ কৰিলে। 3 দিনীয়া গীতাৰ ব্যাখ্যা অনুষ্ঠান। 3 নম্বৰ দিনা 3:30-4 বজাত অনুষ্ঠান সমাপন হ'ল। গৃহাভিমুখী হ'লোঁ। ৰাইজে থৈ আহিলেগৈ গৌৰীসাগৰ। গৌৰীসাগৰৰ পৰা মোক মানে লাইনত গাড়ীত গুচি গ'লোঁ। গৈ গাড়ীৰ ৰাস্তাৰ পৰা মোৰ ঘৰলৈ 1 কিলোমিটাৰ খোজকাঢ়িব লাগে। খোজকাঢ়ি গৈ আছোঁ আৰু গাঁৱৰ পৰা ওলাই অহা ল'ৰা এটাই ক'লে, দাদা আপুনি খবৰ এটা পালে নি? মই জানো, কমিটিৰ নাম্বাৰ আছিলে, তেতিয়া মোৰ মোবাইল নাছিলে। কমিটিৰ নাম্বাৰত খবৰ এটা দিছিলোঁ। বোলো কি হ'ল? ই আমাৰ দিখমুখত প্ৰবল ধুমুহা বৰষুণ যে হৈছিল আজি বিয়লি, আপোনাৰ পদূলিৰ মূৰত থকা নাহৰডাল ভাঙি ধুমুহাই ঘৰটোৰ ওপৰতে পেলাই দিলে। মানুহ কিবা দিগদাৰ হ'ল নি? বোলে একো নহ'লে, বাচিলে, কিন্তু ঘৰটো একেবাৰে মাটিত চেপেটাহে লগা নাই, কিন্তু ঘৰটো ভাগিল। সন্ধিয়া আগমন হৈ আহিল যে আমি ল'ৰাবোৰ গোট খালোঁ। আপুনিও ঘৰত নাই, আমি বৰ দমোজাত পৰিলোঁ, দাদাও ঘৰত নাই। কিজনী আমি ঘৰটোৰ ওপৰলৈ উঠি যত্ন কৰি ডাল ডোলবোৰ কাটিবলৈ চেষ্টা কৰিলে, একেবাৰে চেপেটা লাগে। কালিলৈ ৰাতিপুৱা ল'ৰাবোৰ আহিব, গতিকে লৈ কথা এইটো। গৈ চালোগৈ ঘৰটো ভাগিল। হয়, যাই নহওক আৰু মনটো বেয়াও লাগিছে, ভালো লাগিছে, আৰু প্ৰভু যি কৰিলা তুমিহে ভাল কৰিলা। মইতো আৰু বেয়া কামত যোৱা নাছিলোঁ, তোমাৰে গুণ গৰিমাত আছিলোগৈ, তোমাৰে ইচ্ছা বুলি ভাবিব লাগিব। এই বুলি আনন্দও কৰিছোঁ আৰু দিয়কচোন। পিছদিনাখনি আৰু মানে বহাগ বিহুৰ গৰু গা ধোৱা বিহুৰ তাৰিখ। নতুন বছৰ শুভেচ্ছা জনাই বিভিন্ন জেগাৰ পৰা বিভিন্নজনে ফোন কৰি আছে, ময়ো শুভেচ্ছা জনাই আছোঁ। এনেতে শিমলুগুৰিত ডাক্তৰ প্ৰবীণ কোঁৱৰে ফোন কৰিলে বিয়লি বেলা। মোৰো ভাল বেয়া খবৰ খাতি সোধোতে ক'লোঁ আৰু সকলোৱে ভাল, প্ৰভু ঘৰটো ভাগি থাকিল নহয়। এই কেনেকৈ ভাগিলে? বোলো এনেকুৱা তেনেকুৱা হ'ল। মানুহ কিবা দিগদাৰ হ'ল নি? বোলো নাই হোৱা। এই ৰ'ব, মই শিল গাড়ী মই পঠাই আছোঁ, আপুনি ফোন কৰি থওক, মই বিহুবলৈ ফোন কৰোঁ। ফোন কৰি মোক ক'লে যে আপোনাৰ হেৰি নহয় শইকীয়াবোৰ, আজি বিহুবোৰৰ কোৱাৰী ড্ৰাইভাৰ লেবাৰবিলাক ঘৰলৈ গৈছেগৈ, বিহু দিন যে, পৰহিলৈ আহিব, মই শিল গাড়ী পঠাই আছোঁ। মোৰো লাগিল চিন্তা, মোৰ ঘৰত পোৱালৈকে বিহুৰ পৰা শিল গাড়ীৰ দামটো বহুত হ'ব নহয়, বা কোঁৱৰ প্ৰভু মোৰ ঘৰত পোৱালৈকে কিমান হ'ব? খুব হাঁহিলে, মোক কৈছে আপুনি পইচা দিব নালাগে। মই কৈছোঁ নহয়, মই দিব লাগিব। তেখেতে কৈছোঁ নহয় মই দিম, মই এৰি দিবলৈ বেয়া পাইছোঁ, কোনোবা এটা কিবা এটা দিম বুলি ক'লেই হ'ব বুলি কোৱাটো জগত নেকি নাই? বোলো নহয় মই দিব লাগিব। ময়ো এৰি দিয়া নাই। তেখেতে ক'লে ঠিক আছে, আপুনি যদি ইমান বেয়া পাইছে, গাড়ীখনৰ ভাড়াটোকে আপুনি দিব, শিল গাড়ীয়ে পইচা আপুনি দিব নালাগে। প্ৰথম আৰম্ভণি আৰু এই ধৰণে। শিমলুগুৰিত অনিল ফুকন বুলি এজন মোৰ বন্ধু আছিল, ঢুকালে, তেওঁ এক্সিডেণ্ট হয়। তেওঁ 87 কেজি কাঠ পঠালে। দৰ্জা, খিৰিকী, কেঁচি, পাৰ্লিং, য'ত যিমান কাঠ লাগে মই দিম। নমাটি বচা গাঁৱত এজন মোৰ বন্ধু আছে, দুৰ্গা গগৈ, গুৱাহাটীত থাকে, মানে তেওঁ এতিয়া গোৱালপাৰাত আছে, MVI কৰে। তেওঁ 4000 ইটা পঠাই দিলে। কোনোবাই টিং, কোনোবাই কাঠ, কোনোবাই ইটা চিমেণ্ট কৰোঁতে কৰোঁতে মোৰ 5টা ৰুমৰ ধুনীয়া আছাম টাইপৰ ঘৰ এটা হৈ গ'ল। ৰং পেইণ্ট পৰ্যন্ত, চিলিঙি মৰা পৰ্যন্ত। এনেই মামুলি কথা নহয়। মোৰতো চাকৰি নাই, মোৰ কোনো বিশেষ বিজনেছ নাই। কোনে দিলে? মই কাৰোবাক আজিলৈকে 10টা টকাও দি পোৱা নাই। এই অধমটোৰ ঘৰটো আজি পিছফালে লেট্ৰিন বাথৰুম বনাই হৈ গ'ল, আৰু আগফালে গুৰু বিহাৰ ভাগো দিলে বনাই, গোটেই ঘৰখনেই দিলে বনাই। মই ভাবিলোঁ ইমান যেতিয়া নেকি ৰাইজে মোক ধুনীয়াকৈ ধুনীয়া এটা ঘৰ প্ৰতিষ্ঠা কৰি দিলে গোটেই পৰিয়ালটো,
মই দুদিনীয়া কাৰ্যসূচী লৈ মই অতিথিসকলক নিমন্ত্ৰণ দি সেৱা ভাগ পাতোঁ, ঘৰ লোৱা নামষাৰো হ'ব আৰু আসন প্ৰতিষ্ঠান নামষাৰো হ'ব। পহিলা দিনা নামষাৰৰ কাৰণে মই হীৰেণ বাৰতী নামৰ এজন ভাল নামাচাৰ্য তেখেতক মাতিলোঁ আৰু গুৱাহাটীৰ দাদা হেম ভাইক মাতিলোঁ ব্যাখ্যাকাৰ হিচাপে, এনেকৈ ডাক্তৰ প্ৰবীণ কোঁৱৰকো মাতিলোঁ। দুদিনীয়া কাৰ্যসূচীৰে একদম প্ৰায় 1-1.5 লাখ টকাৰ এটা অনুষ্ঠান হৈ গুচি গ'ল। মোৰ হাততো পইচা নাই, মই খুব বেছি ভাবিছিলোঁ 15-20 হাজাৰমান টকাত হ'ব চাগে। গাঁৱৰ ল'ৰাখিনিক গোটালোঁ, ল'ৰাখিনিয়ে গোট খোৱা হিচাপ এটা কৰিলে যে আপোনাৰ 80,000 টকা লাগিব বাজেটটো। মোৰতো লাগিল চিন্তা, কি হ'ব এতিয়া। এনেকৈ ভাবি চিন্তি থাকোঁতে এই মৈৰামৰা গাঁৱৰ নামঘৰলৈ মাতিলে। 10 দিন আছে মোৰ অনুষ্ঠান ভাগলৈ। বোলো মোক নধৰিব আপোনালোকে, মোৰ অনুষ্ঠান এভাগ লৈছোঁ যে, গতিকে মোক নামাতিব আৰু। শইকীয়া আমাৰ তালৈ যাবই লাগিব, আমি আছোঁ নহয়, আপুনি কেলৈ চিন্তা কৰিছে এই বুলি যেতিয়া ধৰিলে আহিলোঁ। আৰু মোৰ ঘৰৰ অনুষ্ঠান ভাগলৈ 10টা দিন বাকী আছে। 3 দিনীয়াকৈ ইমান ধুনীয়াকৈ অনুষ্ঠান হ'ল। তেখেতলোকক মানে মইতো নিমন্ত্ৰণ এভাগ জনাই যাব লাগে। স্পীকাৰটো লৈয়ে কৈ থৈ গ'লোঁ, বাপ সমস্ত আইসকল, অধৰ্মৰ বৃহৎ অনুষ্ঠান ভাগলৈ আপোনাসৱে অকণমান গৈ আৰু যদি কৃতাৰ্থ কৰেগৈ মই বৰ সন্তোষ পাম। আৰু ভাবিলোঁ তাৰপৰা 10-12জন আলহী আহিব আৰু ভকত আহিব। যথাপত অনুষ্ঠানৰ দিনাৰ গাঁৱৰ ল'ৰাখিনিয়ে মোক মানে ৰভা তললৈ সোমাবলৈ দিয়া নাই। মই ৰভা আৰু আগফাল পিছফাল ধুনীয়াকৈ। আপুনিহে জানিব দূৰৰ অতিথিসকল, আপুনি শৰাইখন লৈ পদূলি মূৰৰ পৰা ঘৰলৈ সোমাই নাহিব। আলহী আহিছে বুলি ক'লেই হ'ল, আমি ক'ত বহাব লাগে দূৰৰ অতিথিক আমি বহুৱাম। আছোঁ আৰু বিভিন্ন সৰু সুৰা গাড়ী লৈ 25-20খন গাড়ী সোমাল। লাইন হ'ল আৰু ইঘৰৰ পদূলি মূৰত সিঘৰৰ পদূলি মূৰত, ইঘৰ বাউণ্ডৰীত সিঘৰ বাউণ্ডৰীত, তেনেকৈ। এনেতে বাছ এখন আহিলে। মই ভাবিলোঁ এই বাছখন আকৌ ক'লৈ যায়, ইখন চাগে আজানপ্ৰিয়লৈ যোৱা বাছ, ৰাস্তা ভুল হৈ পিনে সোমালে। মই যে মৈৰামৰা ভকতসকলক মাতি থৈ গৈছিলোঁ, আইসকল 40গৰাকী আয়ে বাছ এখন লৈ গৈছে ন। বাছখন মোৰ পদূলি পোৱাৰ আগতে ৰাখিলে আৰু মিচিক মাছাক হাঁহি এটা মাৰি আবুল কাপোৰ ঠিক ঠাক কৰি মোক ক'লে, শইকীয়া প্ৰভু বাপ সমস্তে সৰু সুৰা গাড়ী লৈ কেনেকৈ আহিব, আহিছে, আমি 40গৰাকী আয়ে বাছ এখন লৈ আহিছোঁ। মন কৰক এইবোৰ কেনেকৈ সম্ভৱ, মোৰ কি সাধ্য আছে। প্ৰভুৰ কৃপা নহ'লে আপুনি মই একো কৰিব নোৱাৰোঁ। সেইকাৰণে আমাক ভাগৱত গ্ৰন্থই আমাৰ যিকোনো প্ৰকাৰে আমি যিমান পৰিমাণে আমাৰ কামনা ভাৱনা ভগৱন্তত অৰ্পণা কৰি আমি কৰিব পাৰিম, ভগৱন্তই আপোনাৰ মোৰ কি কৰিলে আপোনাৰ কল্যাণ হ'ব, এই কামটো ভগৱন্তই কৰিবই। প্ৰভু সমস্ত নিষ্কাম ভকতি হ'ব লাগিব। যিমান পৰিমাণে আমি নিষ্কামী হ'ব পাৰিম, মন নিৰ্মল হ'ব পাৰিম, সিমান পৰিমাণে আমাৰ পাৰামাৰ্থিক ফল লগ্ন হৈ যাব। এই পাৰামাৰ্থিক ফলটো কি? সাক্ষাতে অজ্ঞান নিবৰ্তাৱে নিৰন্তৰ। আমাৰ অজ্ঞানতাটো কি? কামনা বাসনা। আমাৰ অজ্ঞানতাটো কি? অন্ধানুকৰণ। আমাৰ অজ্ঞানতাটো এই অন্ধানুকৰণ, এই কামনা বাসনা, এইবিলাক যে নকৰিলেও ভগৱন্তই কৃপা কৰে, এই আধ্যাত্মিক জ্ঞানটো আমাৰ জাগ্ৰত হৈ যাব। নম্বৰ 1। 2 নম্বৰ, সেইখন হৃদয়ত, সেইটো মন যেতিয়া নেকি পবিত্ৰ হৈ যায়, সেইখন হৃদয় যেতিয়া নিকা হৈ যায়, তেতিয়া স্বাভাৱিকতে কি হয়? ৰাম হৃদয় আকাশে চৈতন্য আদিত্য প্ৰকাশন্ত সৰ্বদাই উদয়াস্তনাই সন্ধ্যায়ুপাসনা কৰিব কোন সময়। আপোনাৰ মোৰ হৃদয়খনক এইবুলি বহাৰপুৰ মাধৱগুৰুজনাই এখন আকাশ বুলি কৈছে। হৃদয় আকাশে বাহ্যিক জগতখনত যিদৰে পোহৰ দিবৰ কাৰণে এটা সূৰ্য নামৰ নক্ষত্ৰ আছে, যাৰ নাম আদিত্য বুলি কোৱা হয় সূৰ্যক। গতিকে আমাৰ এই হৃদয় জগতখনতো এটা হৃদয় আকাশখনতো এটা আদিত্য আছে, সেইটো হ'ল চৈতন্য আদিত্য। বাহ্যিক জগতখনৰ আদিত্য এটা বিশেষ সময়লৈকে পোহৰ দি থাকে।
কিন্তু এই হৃদয় জগতত এই হৃদয় আকাশত থকা কৃষ্ণ সূৰ্যই ইয়াৰ উদিত আৰু অস্ত বুলি কথা নাই। সেইকাৰণে সৰ্বক্ষণতে কৃষ্ণৰ ভকতি কৰাটো অতীৱ দৰকাৰ বা কোনো নীতি নিয়মৰ প্ৰয়োজন নাই। নম্বৰ 1। 2 নম্বৰতে এই কথা শ্ৰৱণ আমাৰ যিমান যিমান পৰিমাণে কৰ্ণদ্বাৰেদি হ'ব সিমান পৰিমাণে হয় আমাৰ সবাৰো হৃদয়ে হৃদয়ে চৈতন্য আদিত্য প্ৰকাশবান হৈ আছে। সূৰ্যই পোহৰ দিছে, আমি বেয়া কামো কৰিছোঁ ভাল কামো কৰিছোঁ। বেয়া কাম কৰাত পাপ হৈছে, ভাল কাম কৰাত পুণ্য হৈছে। এটাকে বুলি সূৰ্যই এইটো নকয় যে হেৰা বাপ সমস্ত মোৰ পোহৰতহে ভাগৱত চৰ্চা কৰিব পৰা হৈছে, পুণ্য কিন্তু মই পাব লাগিব। পাপ কিন্তু তুমি ইমান বেয়া কামটো কৰিলা, ময়ো এই পাপত পতিত হ'লোঁ বুলি সূৰ্যই পাপৰ ভাগো নাপায়, পুণ্যৰ ভাগো নাপায় যিদৰে। অথচ সূৰ্য পোহৰতে আমি কাম কৰি আছোঁ। ঠিক তেনেধৰণে আমাৰ হৃদয়ত চৈতন্য আদিত্যই সাক্ষী ৰূপে আমাক কৃপা কৰি আছে। তুমি সৰ্বসাক্ষী আত্মা ঋষিকেশ, সৰ্বসাক্ষী হিচাপে আমি ভাল কৰিছোঁ, পাপ কৰিছোঁ, পুণ্য কৰিছোঁ। পাপ কৰিলেও কেলে কৰিছা বুলি এই হৃদয়স্থিত ঈশ্বৰে আমাক বাৰণ নকৰে, পুণ্য কৰিলেও বাৰণ নকৰে, সাক্ষী যিহেতু। এতিয়া কিন্তু যে আমি যে এই সমভাৱে জগতকে আচাহা ব্যাপী, ভগৱন্তই সমভাৱে সকলোৰে হৃদয়ে হৃদয়ে ব্যাপক্ত হৈ আছে, এতেকে বুলি সমানে ভগৱন্তই সকলোকে সমানে দয়া বা কৃপা নকৰিবও পাৰে। কৰিব কোনসকলক? ও ৰাম সমভাৱে জগতকে আচাহা ব্যাপী, ও ভজন তাজনক মাত্ৰ ভজাহাত থাপি। হয় আমাৰ হৃদয়ে হৃদয়ে একেজন ঈশ্বৰ আছে যদিও আমি সকলোৱে ভগৱন্তৰ দয়া বা অনুগ্ৰহ লাভ কৰিব নোৱাৰিবও পাৰোঁ। কেলে? আমি যে নেভাবোঁ, আমি যে ঈশ্বৰক পাহৰি যাওঁ, সেইকাৰণে ঈশ্বৰেও মোক পাহৰিব। সেইকাৰণে কৈছে যিসকলে মোক ভজিব, সেইসকলকহে মই ভজো, ভজন্তা জনক মাত্ৰ ভজাহা তথাপি। এতিয়া সেই ঈশ্বৰে কি কৰে? সকলোৰে হৃদয়ত ঈশ্বৰ ব্যাপক্ত হৈ আছেই, সাক্ষী ৰূপতহে আছে। দ্বিতীয়বাৰৰ কাৰণে ভকতৰ হৃদয়ত হৰি দ্বিতীয়বাৰ আগমন ঘটে। কেনেকে মন কৰিব লগা? ও ৰাম কৰ্ণপথে ভকতৰ পক্ষী হৃদয়ত স্থিত হুৱে হৰি গয়া হৃদয় পদ্মত। আগৰ পৰা ঈশ্বৰ আছিলে কাৰণেতো আমি যি আছো, কিন্তু সাক্ষী ৰূপত যিহেতু আছিলে একো কৰা নাছিল। গতিকে এই যিমান যিমান পৰিমাণে আমি কৰ্ণদ্বাৰেদি হৰি কথা আমি শুনাত লাগিলোঁ, সিমান সিমান পৰিমাণে কৰ্ণপথে হৰিও দ্বিতীয়বাৰৰ কাৰণে প্ৰৱেশ ঘটি যায়। কৰ্ণপথে ভকতৰ পক্ষী হৃদয়ত স্থিত হুৱে হৰি গয়া, এখন আসনত। ক'ত? হৃদয় পদ্মত, সবাৰো হৃদয় পদ্মত ভগৱন্তই ঠাই লৈগে, বিৰাজমান হয়গে। এইবেলি কিন্তু হৰিয়ে আসনাধিষ্ঠ হৈ এনেই নাথাকে, আৰু কাম কৰাত লাগি যায় ভকতৰ হৃদয়খনত। ভকতৰ হৃদয় জগতত হৃদয় আকাশত ভগৱান কৃষ্ণই ভকতৰ হৈ ভকতৰ কল্যাণৰ অৰ্থে কাম কৰাত লাগি যায়। কি কি কাম কৰে? ও যত দুৰ্বাসনা সংঘ ৰণেত ভকতৰ সাধ্য সাধনা দূৰ কৰিয়া মনৰ। তাৰ আগলৈকে আমাৰ মনটোত যিমান বিলাক সুবাসনা দুৰ্বাসনা আছিল,
এই সব দুৰ্বাসনাক নাশ কৰা কামটো ভগৱান কৃষ্ণই ভকতৰ হৃদয়ত আৰম্ভ কৰি দিয়ে। আৰু এই দুৰ্বাসনাজনিত যিমানবিলাক প্লেন প্ৰগ্ৰেম আছিলে, কামনা ভাৱনা আছিলে, সব নাইকিয়া কৰা কামটো ভগৱন্তই ঝাৰু দিয়া কামটো ভকতৰ হৃদয়ত আৰম্ভ কৰে। যিমান পৰিমাণে ভগৱন্তৰ কৃপাবশে আমাৰ মনৰ দুৰ্বাসনা হতাও হৈ যাব, সিমান পৰিমাণে মনটো পৰম প্ৰশান্ত হৈ যাব। ওৰাম ত্ৰেদেশে প্ৰসন্ন আত্মা বুলি পুৰুষক নিৰন্তৰে দেখে তেবে কৃষ্ণ চৰণক। তেবে সেই প্ৰসন্ন আত্মা বুলি পুৰুষক, অৰ্থাৎ জীৱৰ পৰম প্ৰসন্ন যেতিয়া হৈ যায়, মন যেতিয়া পৰম নিৰ্মল হৈ যায়, তেতিয়া নিৰন্তৰে দেখে তেবে কৃষ্ণ চৰণক। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই ব্যৱস্থাটো হৈ যায়, বিষ্ণু জ্ঞান হৈ যায় সমস্ত ভূততে, সমস্ত মানুহৰ হৃদয়তে, সমস্ত আই বাপৰ হৃদয়তে ঈশ্বৰ জ্ঞান জাগ্ৰত হৈ যায়। যেতিয়াই যিমান পৰিমাণে ভগৱন্তৰ কৃপা লাভ কৰিব পৰা যাব। কেনেকৈ সমস্ত ভূততে ঈশ্বৰ দৰ্শন হৈ যায় তাৰ এটা উদাহৰণ দিছে। ওৰাম জলয়ন্তৰ্গত যত প্ৰাণী আছে যত মানে, চাবচোন খালটোৰ পানী ঘোলা হৈ আছে, ওপৰতে পানী সামান্য নিম্নতে মাছ এটাই কমাই বহিছে, আপুনি মই দেখা নাই। কেলে দেখা নাই? পানীটো ঘোলা হৈ আছে নহয়। কিন্তু যেতিয়া খালটো বা পুখুৰীটো পানীটো পৰিষ্কাৰ হৈ যায়, তেতিয়া অকণমান গভীৰত কমাই থকা মাছটোকো আপুনি মই পাৰৰ পৰাই দেখি যাব পাৰোঁ। জল অন্তৰ্গত যত প্ৰাণী আছে মানে নিৰ্মল জলত খবৰ দেখি বিদ্যমানে। যদি নিৰ্মল জল হয় তেতিয়াহ'লে পানীৰ তলত থকা মাছটো যিদৰে দেখা পোৱা যায়, ঠিক আমাৰ মনটো, আমাৰ হৃদয়খন নিৰ্মল হ'লেহে নিৰ্মলৰ জৰিয়তে, পবিত্ৰতাৰ জৰিয়তে আমি সমস্তৰ হৃদয়ত থকা কৃষ্ণক ভকতিৰ প্ৰভাৱত দেখিব পৰা হৈ যায়। এইটো হ'ল ভাগৱত গ্ৰন্থৰ এটা বিশেষ কথা।